শিয়াল পথাৰ আমগুৰি চাৰ্কুলৰ মানে অধীনত মৰাবজাৰ খণ্ডত পৰে। তাকে এইটো আমি 12টি খণ্ডত পৰে আমগুৰি চাৰ্কুলৰ। তাকে আমি এইটো আজিলৈকে মানে এনেকুৱা অৱস্থা হোৱা নাই। এইটো আমি ইমান পইচা খৰচা কৰি খেতি কৰাৰ পৰা ৰোৱাৰ পৰা কঠীয়া পেলোৱাৰ পৰা আজি ইমান পইচা খৰচা কৰি আজি কিন্তু আমি কাচি লগাব নোৱাৰোঁ তাত। কি কাৰণে মানে আমাৰ পানীয়ে এতিয়া গোটেই ধানখিনি ইমানেই ভাল হৈছিলে, ভাল হোৱাৰ পাছত ধানখিনি যেতিয়া পুৰত হৈ গ'ল চব পানীত পৰি গ'ল। পানীটো মানে এতিয়া ব্লক হৈ আছে। পানীটো 4 লেনে মাতি পেলাই আমাৰ আগৰ পুৰণা যিটো লুৰে পানী গৈ আছিলে সেই লুৰটো বন্ধ কৰি দিলে। সেই লুৰটো এতিয়া মানে বন্ধ কৰি দিলে আমাৰ এইপিনে পানী ওলাই যাব পৰা ব্যৱস্থাটো একেবাৰে নাই। এইটো 4 লেনে হেৰি কৰিলে, 4 লেনে মাতি পেলাই NHDCL তাৰপিছত এতিয়া তাকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যাতে আমাৰ লুৰটো আগৰ গোটেই খুলি পেলাই মানে পকা ড্ৰেইন নিদিলেও আমাক কেঁচা ড্ৰেইনকে দিয়ক, কিন্তু আমাৰ ড্ৰেইনটো উলিয়াই দিলে আমি উপকৃত হ'ম। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগতে যেতিয়া আমাৰ 4 লেন মানে 4 লেন ৰাস্তাটো নহৈছিলে তেতিয়া আপোনাৰ আমাৰ এইটো ৰাস্তাৰ কাষে কাষে এটা নলা আছিলে। সেই নলাটোত আপোনাৰ পানী ধুনীয়া ধৰণে গৈ আছিলে আৰু কৃষকে যে সম্পূৰ্ণ ধুনীয়াভাৱে খেতি কৰিব পাৰিছিলে, ধান পাইছিলে। আৰু এতিয়া বৰ্তমান কি হৈছে, আমাৰ NHDCLৰ যিখিনি কাম তেওঁলোকে কৰিলে, কৰাৰ ফলত আমাৰ যিখিনি ড্ৰেইনটো বন্ধ হৈ গ'ল। এই ড্ৰেইনটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ পানীৰ যিটো নিষ্কাশন হ'ব লাগিছিলে, আপোনাৰ লুৰটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ এই ধানৰ খেতিখিনি কি হৈছে, পানীত পৰি গৈছে। আৰু পানীত পৰি যোৱাৰ মাত্ৰ সেইখিনি ধান আৰু আপোনাৰ খাব উপযোগী নহয় বা বেচিব উপযোগী নহয়, তাতে লোকচান হৈ জাহ গৈছে। সেয়েহে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক এই ড্ৰেইনটো উলিয়াই দি আমাৰ কৃষকসকলক মানে খেতি কৰিব পৰা উপযোগী কৰি দিয়ে যে মাটিডোখৰ আমি তেখেতসকললৈ আমি পুনৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে তেখেতসকলে আমাৰ এই ড্ৰেইনটো মুক্ত কৰি দি আমাৰ কৃষকসকলক উপকৃত কৰিব বুলি মই অনুৰোধ জনাইছোঁ। শিয়াল পথাৰ আমগুৰি চাৰ্কুলৰ মানে অধীনত মৰাবজাৰ খণ্ডত পৰে। তাকে এইটো আমি 12টি খণ্ডত পৰে আমগুৰি চাৰ্কুলৰ। তাকে আমি এইটো আজিলৈকে মানে এনেকুৱা অৱস্থা হোৱা নাই। এইটো আমি ইমান পইচা খৰচা কৰি খেতি কৰাৰ পৰা ৰোৱাৰ পৰা কঠীয়া পেলোৱাৰ পৰা আজি ইমান পইচা খৰচা কৰি আজি কিন্তু আমি কাচি লগাব নোৱাৰোঁ তাত। কি কাৰণে মানে আমাৰ পানীয়ে এতিয়া গোটেই ধানখিনি ইমানেই ভাল হৈছিলে, ভাল হোৱাৰ পাছত ধানখিনি যেতিয়া পুৰত হৈ গ'ল চব পানীত পৰি গ'ল। পানীটো মানে এতিয়া ব্লক হৈ আছে। পানীটো 4 লেনে মাতি পেলাই আমাৰ আগৰ পুৰণা যিটো লুৰে পানী গৈ আছিলে সেই লুৰটো বন্ধ কৰি দিলে। সেই লুৰটো এতিয়া মানে বন্ধ কৰি দিলে আমাৰ এইপিনে পানী ওলাই যাব পৰা ব্যৱস্থাটো একেবাৰে নাই। এইটো 4 লেনে হেৰি কৰিলে, 4 লেনে মাতি পেলাই NHDCL তাৰপিছত এতিয়া তাকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যাতে আমাৰ লুৰটো আগৰ গোটেই খুলি পেলাই মানে পকা ড্ৰেইন নিদিলেও আমাক কেঁচা ড্ৰেইনকে দিয়ক, কিন্তু আমাৰ ড্ৰেইনটো উলিয়াই দিলে আমি উপকৃত হ'ম। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগতে যেতিয়া আমাৰ 4 লেন মানে 4 লেন ৰাস্তাটো নহৈছিলে তেতিয়া আপোনাৰ আমাৰ এইটো ৰাস্তাৰ কাষে কাষে এটা নলা আছিলে। সেই নলাটোত আপোনাৰ পানী ধুনীয়া ধৰণে গৈ আছিলে আৰু কৃষকে যে সম্পূৰ্ণ ধুনীয়াভাৱে খেতি কৰিব পাৰিছিলে, ধান পাইছিলে। আৰু এতিয়া বৰ্তমান কি হৈছে, আমাৰ NHDCLৰ যিখিনি কাম তেওঁলোকে কৰিলে, কৰাৰ ফলত আমাৰ যিখিনি ড্ৰেইনটো বন্ধ হৈ গ'ল। এই ড্ৰেইনটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ পানীৰ যিটো নিষ্কাশন হ'ব লাগিছিলে, আপোনাৰ লুৰটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ এই ধানৰ খেতিখিনি কি হৈছে, পানীত পৰি গৈছে। আৰু পানীত পৰি যোৱাৰ মাত্ৰ সেইখিনি ধান আৰু আপোনাৰ খাব উপযোগী নহয় বা বেচিব উপযোগী নহয়, তাতে লোকচান হৈ জাহ গৈছে। সেয়েহে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক এই ড্ৰেইনটো উলিয়াই দি আমাৰ কৃষকসকলক মানে খেতি কৰিব পৰা উপযোগী কৰি দিয়ে যে মাটিডোখৰ আমি তেখেতসকললৈ আমি পুনৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে তেখেতসকলে আমাৰ এই ড্ৰেইনটো মুক্ত কৰি দি আমাৰ কৃষকসকলক উপকৃত কৰিব বুলি মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173